হাটা চাৰিআলিৰ মাজমজিয়াত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দল উত্তৰ কামৰূপ জিলাৰ শতাধিক নেতা কৰ্মীৰ উত্তাল প্ৰতিবাদ। যোৱা 9 জুনত জম্মু কাশ্মীৰত পাক সমৰ্থিত উগ্ৰপন্থীয়ে তীৰ্থযাত্ৰীৰ ওপৰত আক্ৰমণ সংঘটিত কৰি 10 গৰাকী তীৰ্থযাত্ৰীক হত্যা কৰাৰ লগতে 32 গৰাকী তীৰ্থযাত্ৰী এই আক্ৰমণত আহত হৈছিল। এই ঘটনাৰ গোটেই দেশজুৰি যথেষ্ট প্ৰতিক্ৰিয়াৰ সমান্তৰালকৈ বাইহাটা চাৰিআলিতো আজি দেখা গ'ল বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা। বাইহাটাৰ পৰা দুলাল ডেকাৰ ৰিপৰ্ট, এনি আছাম 24/7। ইসলামিক জিহাদি মুর্দাবাদ 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 ইসলামিক জিহাদি মুর্দাবাদ 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 সুরক্ষা সুনিশ্চিত করো মাতা কি জয়। ইসলামিক জিহাদি মুর্দাবাদ 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 ইসলামিক জিহাদি মুর্দাবাদ 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 হিন্দু হত্যা নচলিব বিশ্ব হিন্দু পৰিষদ বজৰং দল আজি উত্তৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ মাজমজিয়াত ওলাই আহিবলগীয়া হৈছে, কিয়নো যোৱা 9 জুনত ভাৰতবৰ্ষৰ জম্মু কাশ্মীৰত যি নিৰ্মম হত্যা সন্ত্ৰাসবাদীয়ে চলাইছিলে, 10জনকৈ তীৰ্থযাত্ৰী তাত নিহত হৈছিলে আৰু লগতে 32জন তীৰ্থযাত্ৰী আগত হৈছিলে। সেই প্ৰতিবাদী কাৰ্যসূচী আজি গোটেই ভাৰতবৰ্ষতে ৰখা হৈছে আৰু আজি আমাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দল উত্তৰ পূব প্ৰান্তৰ উত্তৰ কামৰূপ জিলায়ো এই প্ৰতিবাদী কাৰ্যসূচী আমি বাইহাটা চাৰিআলিত ৰাখিছোঁ আৰু ইয়াৰ পৰাই আমি ইছলামিক সন্ত্ৰাসবাদীক হুঁচিয়াৰ কৰি দিব বিচাৰিছোঁ যে হিন্দু হত্যা আৰু নচলিব, কাৰণ হিন্দুৰ সদায় আহুতি দি আহিছে। যদি আমাৰ মন্দিৰ তীৰ্থস্থান ভ্ৰমণ কৰিব যোৱাৰ সময়তো ইছলামিক জিহাদীসকলে আমাৰ হিন্দু ভাইসকলক টাৰ্গেট কৰি যি নৃশংস হত্যাকাণ্ড চলাইছে, তাৰে আমি বজৰং দল উত্তৰ কামৰূপ জিলাৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰু অনাগত দিনত ভাৰত চৰকাৰক, মাননীয় প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি মহোদয়ক আমি আহ্বান জনাম, জানো হিন্দুৰ সুৰক্ষা সুনিশ্চিত কৰিব লাগে। এইটো কাৰণতে আমি সদায় কওঁ আৰু হিন্দু সদায় বলিৰ বকৰা হৈ আহিছে। গতিকে যি নতুন চৰকাৰ আহিছে, সেই নতুন চৰকাৰক আমি আহ্বান জনাম যে এইদৰে হিন্দুৰ হত্যা আৰু এই ৰাসলীলা চলাব নালাগে। ইয়াৰে কঠোৰতম শাস্তি বিহি কিনে এই জিহাদীসকলক এটা শাস্তি দিব লাগে। জয় শ্ৰী